এইটো মই আপোনালোকৰ জৰিয়তে বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে শুনিছোঁ। মই কথা পাতিছিলোঁ সিদ্ধাৰ্থ বৰুৱাৰ লগত। এটা সময়ত হয়তো তেওঁ বিজেপি যুৱ মৰ্চাৰ সাংস্কৃতিক এটা যুৱ মৰ্চাৰ কেইটামান আয়াম থাকে, এটা কালচাৰেল আয়ামত তেওঁৰ নামটো বোধহয় আছিলে কিছুদিনৰ কাৰণে। তাৰপিছত কেইদিনমান মাত্ৰ বোধহয় আহিছিল, কিন্তু তাৰপিছত তেওঁ আমাৰ লগত আমিতো কেতিয়াও তেওঁক বিজেপিত যোৱাটো আমি 30 বছৰ বিজেপিত পুৰা সক্ৰিয়ভাৱে আছোঁ। এদিনো সিদ্ধাৰ্থ শৰ্মা নামৰ ব্যক্তিৰ লগত মোৰ ডাইৰেক্ট মুখামুখি হোৱা নাই। এনেকুৱা হয়তো হাজাৰ লাখ কাৰ্যকৰ্তা আছে আমাৰ, যাৰ লগত সিদ্ধাৰ্থ শৰ্মাৰ বিজেপিৰ লগত দূৰ দূৰলৈকে সম্পৰ্ক থকাৰ কথাটো কোনো ধৰণৰ তেনেকুৱা কোনো ভিজিবিলিটি নাই। ক'ৰবাত কোনোবা কি হয়, বিজেপিত এতিয়া মোৰেই কালি এখন ফটো মানে শ্যামকানু মহন্তৰ লগত কোনোবা দিছে। এতিয়া 15 বছৰ 12 বছৰ 10 বছৰ আগত স্বামী বিবেকানন্দৰ যুৱ পুৰস্কাৰ দিছিলোঁ আমি যুৱ মৰ্চাৰ সেই সময়ত। তেতিয়া যুৱ কাৰ্যকৰ্তাসকলক যেতিয়া ফটো তেতিয়া শ্যামকানু মহন্ত চাগে এই কাৰ্যক্ৰমটোত আহিছিলে। আজিৰ পৰা 10 বছৰ আগত জুবিন গাৰ্গৰ ঘটনাটো ঈশ্বৰে নকৰিলে শ্যামকানু মহন্তকো ইমান গালি গাব নাপাৰিলেহেঁতেন আৰু অন্যসকলৰো ওপৰত ইমান প্ৰশ্ন নাহিলেহেঁতেন। যিয়ে নহওক বাৰু, গতিকে এনেধৰণৰ যাওঁতে আহোঁতে থকা খুন্দা খোৱা যায়। বহুত মানুহে ফটো তোলে, ৰাজনৈতিক নেতাৰ ফটোৰ লগত বহুত বেছি ব্যক্তিৰ তেনেকুৱা কোনো প্ৰত্যক্ষ সম্পৰ্ক কম থাকে, 2-এজনৰ লগতে হয়তো থাকিব। তথাপিও মানুহে নেৰেটিভ বনায়, উপায়তো নাই, চাফাইটো দিব লাগিব, চাফাই দিয়াই কাম আমাৰ। গতিকে আমি অনুৰোধ কৰিম এনেকুৱা ধৰণৰ ব্যক্তি বিজেপিত মানে কেতিয়াও তেনেধৰণৰ কোনো গুৰুত্বপূৰ্ণটো বাদেই দিয়ক, দলৰ দায়িত্বও তেনেকুৱা বিশেষ নাছিলে। যদি আছিল এটা সময়ত হয়তো সাংস্কৃতিক সেই সময়ত আছিলে, আজিৰ পৰা হয়তো 3-4 বছৰ আগৰ কথা হ'ব পাৰে। এতিয়াতো নহয়ে, যোৱা এই সময়ত নহয়। আৰু সেই সময়ততো সিদ্ধাৰ্থ শৰ্মা বুলি ক'লেতো চবেইতো সিদ্ধাৰ্থ শৰ্মাৰ লগতে যোগাযোগ কৰিছিল। জুবিন গাৰ্গক মাতিব লগা হ'লে কিবা অনুষ্ঠানত তেখেতক মানে যোগাযোগ কৰিব লগা হ'লে সিদ্ধাৰ্থ শৰ্মাৰ নামেই ল'ব লগা হৈছিলে, কাৰণ জুবিন গাৰ্গৰ ওচৰ চাপাটো ইমান সহজ নহয়, কাৰণ মানুহে নিমন্ত্ৰণ। গতিকে তেনেধৰণৰ কথাবিলাক আছে। গতিকে আমি ইয়াক লৈ এটা কথাই কৈছোঁ, জুবিন গাৰ্গে ন্যায় পাবই লাগিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমি ভাগ্যক্ৰমে এনেকুৱা মুখ্যমন্ত্ৰী পাইছোঁ যিজনে হৃদয়ৰ পৰা বিচাৰিছে জুবিন গাৰ্গৰ মৃত্যু ক্ষীপ্ৰ তদন্ত হওক, তাৰ কাৰণে SIT, তাৰ কাৰণে লুকআউট নটিচ, তাৰ কাৰণে একাউণ্ট চিজ কৰালৈকে। আজি মানুহে আজি কিমান দিন বাহিৰত থাকিব? আজি অসমৰ যিসকল